নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আজি হল 8 নৱেম্বৰ আৰু যোৱাকালি আছিল 7 নৱেম্বৰ আৰু যোৱাকালি আমাৰ হাখিনি সম্পূৰ্ণ এক মাহ হৈ গল যিসকলে মোৰ এক মাহ আগতে ভিডিঅ' চাইছিল যিসকলে মোৰ হাওনা ভিডিঅ'টো চাইছিল তেওঁলোকেতো গম পাইছে মই 7 তাৰিখে হাওৰ পৰা আনিছিল আৰু যোৱাকালি আছিল 7 তাৰিখ আৰু যোৱাকালি আমাৰ হাখিনি সম্পূৰ্ণ এক মাহ হৈ গল আৰু এক মাহত আমাৰ হাখিনি কিমান ডাঙৰ হল আৰু বৰ্তমান কিমান পিছ হাঁহ আছে মানে 100 পিছ হাঁহ আনিছিল আৰু বৰ্তমান কিমান পিছ হাঁহ আছে কিমান পিছ হাঁহ মৰি গৈছে আৰু এই এক মাহত আমাৰ এই 100 পিছ হাঁহে কিমান বেগ দানা খালে আজি গোটেইখিনি আজি এই ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিম আৰু লগতে আপুনি যদি মোৰ দৰে এনেকৈ হাঁহ পালন যদি কৰি আছে তেনেহলে আপোনাৰ হাঁহৰ নিশ্চয় লেঙেৰা বেমাৰটো হৈছে বা হ'ব পাৰে বা নহ'ব পাৰে আৰু যদি হয় তেনেহলে কি মেডিচিন খুৱাব লাগে আৰু যদি হোৱা নাই তেনেহলে কি মেডিচিন খুৱাব লাগে আৰু মই কি মেডিচিন খুৱাই আছো আজি গোটেইখিনি এই ভিডিঅ'টোত দেখাই দিম বাৰু তো বলক বেছি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইস এইফালে আছে আমাৰ ডাঙৰ হাঁহখিনি আৰু এই ডাঙৰ হাঁহখিনি এতিয়া দানা দিবৰ কাৰণে সময় হৈছে দানা মানে ধান দিওঁ আৰু ইহঁতক যেহেতু এইখিনি মানে ঘৰতে মানে খাবৰ কাৰণে কণীৰ কাৰণে যেহেতু এইখিনি ৰখা হৈছে তো এইখিনি ধান চান খুৱাই ৰাখোঁ আৰু বাকী এইফালে এইখিনি হাঁহ আৰু এই হাঁহখিনি বয়স প্ৰায় 7 মাহ হৈ গৈছে আৰু এই হাঁহখিনি বৰ্তমান কণী পাৰি আছে আৰু ইয়াতে এতিয়া ধান আনি দিম আৰু এই তাতে পানী খাব আৰু এনেকৈ এতিয়া এই ইয়াতে গোটেই দিনটোৰ কাৰণে ইয়াতে থাকিব আৰু ইয়াতে এইখিনি হাঁহ আৰু এইখিনি হাঁহ সৰু আছে আৰু বাকী গোটেইখিনি ডাঙৰ ইফালে আছে এইখিনি হাঁহ আৰু বাহিৰত এটা না দুটা আছে আৰু ক'ত বাকল আৰু বাকী এইখিনি আৰু এতিয়া সিহঁতক ধান দিব লাগে এইফালে ধান আনিলোঁ এতিয়া এই হাঁহখিনিক দিব লাগে এইফালে চাই খাওঁ খাওঁ আৰু এনেকৈ এই ডাঙৰ হাঁহখিনিক দানা দিলোঁ দানা মানে ধান দিলোঁ আৰু বলক এতিয়া আমাৰ যিখিনি সৰু হাঁহ আছে সেই সৰু হাঁহখিনি ফাৰ্মখনত যাওঁ মানে য'ত সৰু হাঁহখিনি ৰাখোঁ তো সেই ৰুমটোত যাওঁ আৰু সৰু হাঁহখিনি দেখোঁ যে আমাৰ এই সৰু হাঁহখিনি এক মাহত কিমান ডাঙৰ হ'ল বলক এতিয়া সেই সৰু হাঁহ ৰখা ৰুমটোত আৰু এইফালে এইটো ৰুমত ৰাখিছোঁ আমাৰ সৰু হাঁহখিনি বাকী এইটো এনেকুৱাকৈ দিয়াৰ পিছত এইফালে চাওক এইবোৰ হাঁহবিলাক এই যে সিহঁতক এতিয়া দানা দিব লাগে সিহঁতক আমাৰ সেই সৰু হাঁহখিনিক মই এইটো দানা ব্যৱহাৰ কৰি আছোঁ এইটো ব্ৰইলাৰৰ ষ্টেডাৰ এইটো দানা ব্যৱহাৰ কৰি আছোঁ এতিয়ালৈকে মই এনেকুৱা দানা কেইবেগ ব্যৱহাৰ কৰিলোঁ মই গোটেইখিনি কৈ আছোঁ প্ৰথমে হাঁহখিনিক দানা দি লওঁ এতিয়া এই এনেকুৱা দানাটো ওলাব লাগে এতিয়া এইফালে চলাই লৈছোঁ ইয়াতে ওলাব লাগিব যে এনেকুৱা এইটো দানা খুৱাই আছোঁ বৰ্তমান ষ্টেডাৰ আৰু এনেকৈ এই ষ্টেডাৰ দানাটোৰ লগত এনেকুৱা মাকৈ গুড়া এনে অলপমান দিওঁ আৰু এনেকুৱাকৈ অলপমান দিওঁ তাৰপিছত এইখিনি মিক্স কৰি দিব লাগিব এতিয়া এই যে এইখিনি হৈ যাব এতিয়া এইটো মিক্স কৰিব লাগে মাকৈ গুড়া আৰু ষ্টেডাৰ দানাটো এনেকৈ মিক্স এইফালে দুটা দানা মিক্স কৰাৰ পিছত এনেকৈ এতিয়া প্ৰত্যেকটো পাত্ৰতে এনেকৈ দি ল'ম প্ৰথমে ভৰাই ল'ম মানে আৰু এনেকৈ এই দানাবোৰ গোটেইবোৰ পাত্ৰতে ভগাই ল'লোঁ এতিয়া এই দানাবোৰ এনেকৈ এতিয়া দিব লাগে ইয়াতে দিম মানে এতিয়া হাঁহখিনিক সেইটো ৰুমত নি থৈছোঁ যাতে ইয়াতে মানে গোটেই দানাবোৰ দিবৰ কাৰণে সুবিধা হয় তো ইয়াতে গোটেইখিনি আগত দি লওঁ তাৰপিছত সেই হাঁহখিনিক এৰি দিম এতিয়া এইখিনি দিব লাগে এতিয়া এইখিনি এনেকৈ নমাই দিব লাগে ভগাই প্ৰথমে ইয়াত এনেকুৱা আৰু এইফালে চাওক গোটেই পাত্ৰবোৰ ভগাই দিলোঁ এইফালে চাওক এনেকুৱাকৈ গোটেইখিনি ভগাই দিলোঁ আৰু এতিয়া এই টিনটো খুলি দিব লাগে আৰু গোটেই হাঁহবোৰ এতিয়া ওলাই আহিব এইফালে 1 2 3 এই যে আমাৰ এই সৰু হাঁহবিলাকক অকল দানাই মানে নিদিওঁ ইয়াতে মানে ভাত আৰু দানাও মিক্স কৰি দিওঁ মানে কেতিয়াবা ভাতো দিওঁ আৰু কেতিয়াবা অনলি দানা দি দিওঁ বৰ্তমান এনেকৈ অকল দানা দি দিছোঁ আৰু কেতিয়াবা মানে ভাত আৰু দানা মিক্স কৰি দি দিওঁ আৰু সিহঁতক খাবলৈ বাকী এতিয়া অকল দানা খাই আছে এইফালে এই যে আৰু আমাৰ এই হাঁহবিলাকে যোৱাকালি সম্পূৰ্ণ এক মাহ হৈ গ'ল আৰু এক মাহত এতিয়া মানে নাইকিয়া ভমাটো আহিব ধৰিছে এইফালে চাওক এইবিলাক নাইকিয়া ভমাবোৰ আহিব ধৰিছে তাৰপিছত ক'ত গ'ল এইটো চাওক কিমান ডাঙৰ হৈছে এইবোৰ ভমাবোৰ আহিব ধৰিছে এনেকুৱা মানে গোটেইখিনিৰে পৰাই আহিব ধৰিছে এইবিলাক আহিব ধৰিছে তাৰপিছত এইবিলাক এইটো আহিব ধৰিছে এইবিলাক তেনেকুৱা
এইটো ৰুমত মানে অলপমান এন্ধাৰ হৈ আছে মানে যেহেতু এইবোৰ মানে এনেকুৱাকৈ মাৰি দিছোঁ মানে পোহৰ আহিব নোৱাৰে তো এইটো ৰুমত অলপমান এন্ধাৰ হৈ আছে তাৰ কাৰণে এইটোৰ মানে হাঁহবিলাক অলপমান ভালকৈ মানে চিনিব পৰা যোৱা নাই তো সেইটো ৰুমত নি কিনে ভালকৈ দুখাই আছোঁ যে 1 মাহত কিমানখিনি ডাঙৰ হৈ গ'ল প্ৰথমে আগতে এই দানাখিনি খাই লওক তাৰপিছত এইটো ৰুমৰ পৰা সেইটো ৰুমত নিম আৰু সেইটো ৰুমত নি ভালকৈ দুখাই দিম মানে কিমান ডাঙৰ হ'ল এইটো ৰুমত হাঁহবিলাকক দানা খুৱাই এতিয়া হাঁহবিলাকক এইটো ৰুমত লৈ আহিলোঁ এতিয়া এইটো প্ৰথমে মাৰি দিব লাগিব টিংটো এইফালে এতিয়া দুখাই আছোঁ আমাৰ 1 মাহত আমাৰ হাঁহবিলাক কিমান ডাঙৰ হ'ল এইফালে চাওক মানে বহুত কেইটাই আছে মানে মাইকা ফমাটো আহিছে আৰু চ' এইটো এটা আছে ডাঙৰ হাঁহ এইটো এটা হৈছে ডাঙৰ তাৰপিছত সেইফালে আছে সেইটো এটা ডাঙৰ সকলোতকৈ ডাঙৰ হৈছে এইটো মানে এইটোৰ মাইকা ফমাটো আহিছে এইটো চাওক এইবিলাক আহিছে মাইকা ফমাটো তাৰপিছত এইবিলাকৰ আহিব ধৰিছে তাৰপিছত এনেকুৱা আছে আৰু এইবিলাকৰ আহিব ধৰিছে মানে প্ৰায়খিনি হাঁহৰে মানে মাইকা ফমাটো আহিব ধৰিছে আৰু এইবিলাকে হ'ল যোৱাকালি সম্পূৰ্ণ 1 মাহ হৈ গ'ল এই হাঁহবিলাক এইবিলাক চাওক আৰু মই এনেকুৱা হাঁহ আনিছিলোঁ 1 মাহ আগতে 110 পিচ আৰু বৰ্তমান আছে 106 পিচ 4 পিচ হাঁহ মৰি গৈছে আৰু 4 পিচ হাঁহ বেলেগত আছে সেইখিনি মানে বেমাৰ হৈছে সেইখিনি কি মেডিচিন খুৱাই আছোঁ সেইখিনি অলপমান পিছত দুখাই আছোঁ আৰু বৰ্তমান এইটো ৰুমত আছে 102 পিচ এইফালে চাওক এনেকুৱা হাঁহ এইখিনি 1 মাহ হৈ গ'ল যোৱাকালি আৰু এই ৰুমটোত আছে 102 পিচ হাঁহ এইফালে চাওক এইবিলাক কিমানখিনি চাওক এই যে ইয়াত আছে 102 পিচ আমাৰ এই হাঁহখিনি সেই 1 মাহৰ পৰা এই দুটা ৰুমতে ৰাখি আছোঁ ৰাতি যদি এইটো ৰুমত তেনেহ'লে দিনত সেইটো ৰুমত আকৌ ৰাতি এইটো ৰুমত এনেকুৱাকৈ মানে এই 1 মাহৰ পৰা এই হাঁহখিনি ইয়াতে ৰাখি আছোঁ মানে বাহিৰত উলিওৱা হোৱাই নাই জাষ্ট এদিন না দুদিন কাৰণে মানে বাহিৰত ওলোৱা হৈছে আৰু সেই 1 মাহৰ পৰা এই দুটা ৰুমতে আছে আৰু ইয়াত আছে 102 পিচ আৰু বেলেগত আছে 4 পিচ তো এই 106 পিচ আহে মিলি তো এতিয়ালৈকে কেই বেগ দানা খালে তো বাকীখিনি দুখাই আছোঁ খৰচখিনি মানে কিমান লৈ হ'ল এই 1 মাহত কিমানখিনি খৰচ হ'ল দুখাই আছোঁ বাকী তো দেখা পালা যে আমাৰ 110 পিচ হাঁহ সেই হাঁহখিনি মানে কোনটো ৰুমত ৰাখিছোঁ আৰু কিমান ডাঙৰ হ'ল 1 মাহত আৰু এতিয়া যে কৈছিলোঁ মই 4 পিচ আছে আমাৰ মানে অলপ বেলেগ এটা ৰুমত ৰাখিছোঁ সেই হাঁহখিনি এতিয়া দেখুৱাব আছোঁ মানে সেই 4 পিচ মানে অলপমান বেমাৰ হৈ আছে মানে ভৰিবোৰ লেংৰা হৈ আছে তাৰপিছত মানে অলপমান মূৰ ঘূৰাই মানে পৰে অলপ পালত হৈ থাকে তো সেই হাঁহকেইটা কেতিয়া দেখাবলৈ আহিছোঁ আৰু সেই হাঁহকেইটা আছে এইটো ৰুমত এইফালে আছে এই চাৰিটা চাওক এই যে এইকেইটা এই তিনিটা অলপমান ভাল হৈছে আৰু এইটো একেবাৰে এতিয়া মানে কি ভাল হোৱা নাই এইটো চাওক কেনেকুৱা হৈ আছে এইটো মানে ভৰিবোৰ প্ৰথমে লেংৰা হৈছিল তাৰপিছত মানে এনেকুৱা আৰু এনেকুৱা বেমাৰ এইটো তো এই বেমাৰী হাঁহ 4টাক মানে কি মেডিচিন দিওঁ আৰু সেই ভালখিনি কি মেডিচিন দিওঁ সেইখিনি এতিয়া দুখাই আছোঁ প্ৰথমে এই হাঁহখিনিক অলপমান দানা দিওঁ তাৰপিছত সেইখিনি মেডিচিনখিনি দুখাই আছোঁ তো এনেকৈ বেমাৰী 4টা হাঁহক দানা দি দিলোঁ এতিয়া আহিছোঁ মেডিচিন তো মেডিচিন এই মানে যিকেইটা মানে বেমাৰ হৈ আছে সেইকেইটা কি দিওঁ আৰু যিকেইটা ভালে আছে সেই ভালকেইটা কি মেডিচিন দি আছোঁ তো ইফালে আছে এইটো হ'ল মেটাপেৰিম আৰু এইটো যিকেইটা মানে হাঁহ ভালে আছে সেইকেইটাক দিবৰ কাৰণে এইটো হ'ল এইটো মেডিচিন মেটাপেৰিম তো এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক তো এইটো আনি খুৱাব পাৰা মেটাপেৰিম আৰু যিকেইটাৰ মানে লেংৰা বেমাৰটো হৈছে সেইকেইটা হ'ল এইটো টেবলেটৰ কিন্তু নামটো মই নাজানো ইয়াত লিখা নাই মানে এইটো মানে কি হৈ গৈছে এইটো হ'ল যিকেইটাৰ মানে লেংৰা হৈছে এই টেবলেটটোৰ লগত এইটো খুৱাব লাগে এইটোৰ নাম হ'ল ইউনিচিল্ট এইটো তো দেখা পালা আমাৰ যিখিনি ভাল হাঁহ আছে সেই ভাল হাঁহখিনিক মই কি মেডিচিন দি আছোঁ আৰু যিখিনি মানে লেংৰা হৈছে সেই লেংৰা হাঁহখিনিক মই কি মেডিচিন দি আছোঁ আৰু এতিয়া যদি মেডিচিনটো কেনেকৈ দিব সেইটো যদি মই ক'ব যাওঁ চ' যিখিনি ভাল হাঁহ আছে সেইখিনি পানীত বা দানাত মিক্স কৰি দিলেই হ'ল আৰু যি মানে লেংৰা হাঁহ আছে সেই হাঁহখিনি যদি মানে খাব নোৱাৰে যদি মানে গলটো তেৰাকৈ থাকে তো তেতিয়া মানে হাতেৰে মানে ধৰি খুৱাব পাৰে তো সেই টেবলেটটো আৰু সেই পাউডাৰটো তো হাতেৰে ধৰি খুৱাব পাৰে যদি খাব পাৰে তেনেহ'লে পানীত মিক্স কৰি সেইখিনি খাব দিব পাৰে এতিয়া আহিছোঁ খৰচ তো আমাৰ এই 106 পিচ হাঁহে 1 মাহত কিমানখিনি টকা খৰচ হ'ল এই 1 মাহত কিমান বেগ দানা খালে এতিয়া সেইখিনি দুখাই আছোঁ আৰু ইফালে এইখন হ'ল 1 মাহৰ লিষ্ট চাওক ইফালে ডেট 7/10/2025 মানে এই তাৰিখে হাঁহৰ পোৱালি আনিছিলোঁ আৰু আজি হ'ল ইফালে 8 নৱেম্বৰ এইফালে চাওক 8 নৱেম্বৰ যোৱাকালি এই হাঁহ আমাৰ হাঁহখিনি সম্পূৰ্ণ 1 মাহ হৈ গৈছে তো 100 হাঁহ আনিছিলোঁ 46 টকাকৈ তো হাঁহৰ পোৱালি আনিছিলোঁ 110 পিচ 46কৈ 5060 টকা তাৰপিছত পানী খোৱা পাত্ৰ আনিছিলোঁ 80 টকাকৈ 4টা 320 টকা লৈছে
তাৰপিছত নিউজ পেপাৰ 1.5 কেজি আনিছিলোঁ 65 টকা পিৰি ষ্টেটাৰ এক বেগ আনিছিলোঁ 2580 টকা পাছত ফিমাৰেল আনিছিলোঁ 200 টকা আকৌ নিউজ পেপাৰ আনিছিলোঁ 1.5 কেজি 65 টকা পাছত আকৌ ষ্টেটাৰ আনিছিলোঁ এক বেগ 2350 টকা এই প্ৰথম যিটো পিৰি ষ্টেটাৰ আনিছিলোঁ সেইটো প্ৰথম দিনৰ পৰা 15 দিন গৈছে তাৰপিছত যিটো ষ্টেটাৰ আনিছিলোঁ সেকেণ্ডটো সেইটো 16 দিনৰ পৰা 28 দিন মান লৈ গৈছে তাৰপিছত চাল অনা হৈছে 25 কেজি এইটো 600 টকা তাৰপিছত মেডিচিন অনা হৈছে 130 টকা তাৰপিছত আকৌ ষ্টেটাৰ অনা হৈছিল এক বেগ এইটো 2350 টকা লৈছে তো এইটো 28 তাৰিখৰ পৰা এতিয়ালৈকে চলি আছে এইটো এক মাহ হৈ গ'ল তো এতিয়ালৈকে এটা কিমান দিন লৈ চলে এইটো ইয়াৰে লিখি থম আৰু পিছত তো এতিয়া এইখিনি হিচাপ কৰিব লাগে 5320 62 2500 200 এনেকুৱাকৈ এইখিনি এতিয়া হিচাপ কৰি দুখাই আছোঁ কিমান হ'ল তো এনেকৈ এইখিনি গোটেইখিনি হিচাপ কৰাৰ পিছত মানে এইখিনি টকাখিনি হিচাপ কৰাৰ পিছত এইফালে এইটো ওলায় 13720 টকা তো এই এক মাহত 13720 টকা এতিয়ালৈকে খৰচ হ'ল এইফালে চাওক এইখন লিষ্টখন আপোনালোকে হিচাপ কৰি চাব পাৰা এইখিনি টকাৰ হিচাপখিনি হ'ল তো এইখিনি গোটেইখিনি হিচাপ কৰাৰ পিছত এইফালে 13720 টকা তো গাইছ দেখা পালা এক মাহত আমাৰ 110 পিচ কিমান ডাঙৰ হ'ল আৰু 110 পিচ আনিছিলোঁ আৰু বৰ্তমান কিমান পিচ আছে সেইটো গম পালা আৰু এক মাহত কিমানখিনি টকা খৰচ হ'ল সেইটো দুখাই দিলোঁ আৰু এতিয়া দানা যদি ক'ব যাওঁ দানা কেই বেগ গ'ল এতিয়ালৈকে তো এতিয়ালৈকে আমি 3 বেগ দানাত পৰিছোঁ মানে 2 বেগ শেষ হৈছে এটা পিৰি ষ্টেটাৰ তাৰপিছত ষ্টেটাৰ আৰু বৰ্তমান ষ্টেটাৰ এটা খুৱাই আছোঁ তো সেইখিনি দুখাই দিলোঁ আৰু এইটোও দুখাই দিলোঁ যে যেতিয়া মানে হাঁহবোৰ লেঙেৰা হয় তেতিয়া কি মেডিচিন দিব লাগে আৰু লেঙেৰা নহ'বৰ কাৰণে কি মেডিচিন দিব লাগে সেইটোও দুখাই দিলোঁ তো এই আছিল আজি এই ভিডিঅ'টো ভিডিঅ'টো আৰু বেছি দেখা নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ